हाय फ्रेंड्स, आज असम कैबिनेट ने कुछ इम्पोर्टेंट और बड़े डिसीजंस लिए हैं जिनके बारे में असम के सीएम डॉक्टर हिमंत बिस्वा शर्मा प्रेस कॉन्फ्रेंस में बता रहे हैं। इम्पोर्टेंट डिसीजंस में से है डिवोर्सी मेल को चाइल्ड केयर लीव अलाउ करना, दोरंग में मेडिकल कॉलेज, बीएससी नर्सिंग कॉलेज और जेएनएम नर्सिंग स्कूल का बनाना, 15,000 से कम सैलरी वालों का पी टैक्स माफ़ करना, छोटे बाज़ारों में छोटे साग सब्जी व्यापारी से जो महलदार टैक्स उठाते थे उस टैक्स का बंद करना, क्लाइमेट चेंज डिपार्टमेंट फॉरेस्ट डिपार्टमेंट को सौंपना, डिब्रूगढ़ को स्पेशल आर्म फोर्स एक्ट से बाहर लाना और ऐसे ही बहुत सारे इम्पोर्टेंट डिसीजंस आज के कैबिनेट ने लिया है। आइए सुनते हैं उनका पूरा प्रेस कॉन्फ्रेंस। प्रथम आमार पंचायत और ग्रामोन्नयन विभागर जिखन असम पंचायत फाइनेंशियल रूल्स 2002 आसिल ताक आमी किछु আজি সংশোধন करूँ। बाकी সংশোধन बिलाकर उपरिও ইয়াত जितो डांगर সংশোধन हल जे एतियार পৰা पंचायतर बजार समूहत बा घाट बजार समूहत सरू सुरा जी শাক सब्जीर बिजनेस কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানী সমূহৰ পৰা লেচি সমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেন্ট যিকেটা ঘৰত পাৰ্মানেন্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে ট্যাক্স কালেকশন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউস হোল্ড প্ৰডিউস ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টস লৈ আহে তামোল পান দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰ সকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ী সকলৰ পৰা মহলদাৰ সকলে টকা তুলিব নোৱাৰিব। ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন সাফ চিকুণকৈ ৰাখে আৰু বজাৰৰ মহলদাৰ সমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে নতুন বজাৰ লোৱাৰ আগতে পুলিশ ভেৰিফিকেশনৰ ব্যৱস্থা কৰিছো। আজি আমাৰ কেবিনেটত ক্লাইমেট চেঞ্জ যেটো সাবজেক্ট আছিলে সেইটো প্ৰায়ে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু বন বিভাগৰ মাজত এটা ঠিক কোনটো বিভাগে ইয়াক পৰিচালনা কৰিব তাক লৈ এটা স্পষ্টতা নাছিলে। আজি কেবিনেটে স্পষ্ট কৰি দিয়ে যে ক্লাইমেট চেঞ্জৰ গোটেই ব্যৱস্থাটো ফৰেষ্ট ডিপাৰ্টমেন্টে চোৱাচিতা কৰিব। আজি আমাৰ বাজেটত উল্লেখ কৰা কেইবাটাও প্ৰপোজাল আজি কেবিনেটে অনুমোদন জনায়। এটা প্ৰপোজাল আছিল যে লোক নিৰ্মাণ গৃহ বিভাগটোক আমি বাজেটত দ্বিখণ্ডিত কৰাৰ কথা কৈছিলো। লোক নিৰ্মাণ গৃহ বিভাগৰ সলনি এতিয়া এটা নতুন বিভাগ হ'ব লোক নিৰ্মাণ স্বাস্থ্য আৰু শিক্ষা, অৰ্থাৎ হেলথ আৰু এডুকেশ্যন ডিপাৰ্টমেন্টৰ বিল্ডিংবোৰ চোৱাচিতা কৰাৰ কাৰণে এটা পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেন্ট থাকিব। সাৰ্কিট হাউস ষ্টেডিয়াম এই গোটেইবোৰ ডিসি কোৰ্ট সেক্ৰেটাৰিয়েট এই গোটেইবোৰ চাবৰ কাৰণে পিডব্লিউডি বিল্ডিং ডিপাৰ্টমেন্ট থাকিব। এটা লোক নিৰ্মাণ গৃহ বিভাগ হ'ব, এটা লোক নিৰ্মাণ অনলি শিক্ষা আৰু স্বাস্থ্য বিভাগ হ'ব। আজি আমি দুটা বিভাগ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰো। ৰোডছটো যেনেকৈ আছে তেনেকৈ থাকিব। আমাৰ আজি কেবিনেটত এটা সিদ্ধান্ত হয় আমাৰ হেলথ ডিপাৰ্টমেন্টৰ যিবিলাক ব্লক পিএইচসি আছিল সেই ব্লক পিএইচসি বিলাক আমি যেহেতু হিচৰিত হৈ আছিল সমষ্টি ভিত্তিত একোটাকৈ ব্লক পিএইচসি কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো যাতে 126টা সমষ্টিতে এটা এটা ব্লক পিএইচসি থাকে। এতিয়া এটা সমষ্টিত 4টা 5টা ব্লক পিএইচসি আছে, এটা সমষ্টিত এটাও ব্লক পিএইচসি নাই। এতিয়াৰ পৰা 126টা সমষ্টিতে এটা এটা ব্লক পিএইচসি থাকিবই আৰু কোনোবা যদি ডাঙৰ সমষ্টি আছে হাফলঙৰ দৰে
তাত 2টা ব্লক PHCও থাকিব পাৰিলে। আজি আমাৰ কেবিনেটত আৰু কেইটামান খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এটা সিদ্ধান্ত আমি বাজেটত ঘোষণা কৰিছিলোঁ। আপোনালোকে জানে যে আমি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰোঁ আৰু বৰ্তমান সময়ত আমি ৰাজ্য চৰকাৰৰ পৰা ইয়াত কোনো পইচা নিদিওঁ। কেন্দ্ৰীয় চৰকাৰে যিটো MSP নিৰ্ধাৰণ কৰে তাকে আমি কৃষকক দিওঁ। ধানত এতিয়া MSP কিমান হৈছে? আমি ধানৰ ক্ষেত্ৰত 2,300 rupees আমি কৃষকক দিওঁ। সৰিয়হত 5 না 2টা নক'ব, বাতৰি কাকত এবাৰ চেক কৰি লওঁ। আমি ধান আৰু সৰিয়হৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে যিটো দিয়ে সেইটোকে আমি কৃষকক দিওঁ। কিন্তু আজিৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ যে 1 এপ্ৰিল তাৰিখৰ পৰা কেন্দ্ৰ চৰকাৰে কৃষকক ধানৰ বিনিময়ত যিমান টকা দিয়ে তাৰ লগত 250 টকা ৰাজ্য চৰকাৰেও দিব। যদিও ধানটো আমি নাৰাখোঁ, ধানটো FCIক দিয়া যায়, তথাপিতো ৰাজ্য চৰকাৰে কৃষকক অতিৰিক্ত বোনাছ হিচাপে 250 টকা 1 এপ্ৰিলৰ পৰা দিয়া আৰম্ভ কৰিব। ঠিক তেনেকে সৰিয়হটো আমি ক্ৰয় কৰি নাফেডক আমি দি দিওঁ, কিন্তু তাতো ৰাজ্য চৰকাৰে 1 এপ্ৰিলৰ পৰা 500 টকাকৈ অতিৰিক্তকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতি কুইণ্টলত। অৰ্থাৎ প্ৰতি কুইণ্টলত ধানৰ বাবদ কৃষকসকলে 250 টকা অতিৰিক্ত পাব। সৰিয়হৰ ক্ষেত্ৰত 500 টকা কৃষকসকলে অতিৰিক্তকৈ পাব পাৰ কুইণ্টল। দিছ ইজ অভাৰ এণ্ড এবভ দ্য প্ৰেজেণ্ট MSP। আমাৰ ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে কৃষকসকলক অতিৰিক্ত বোনাছ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত মই ভাবোঁ যে আমাৰ ৰাজ্যত খেতিক লৈ আৰু উৎসাহ বাঢ়িব আৰু আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে খেতিত নিজকে বিনিয়োগ কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ল'ব। দ্বিবেদী कितना है धान में? तो 2,300 ভাৰত চৰকাৰে দিয়ে, 250 টকা আমি দিম। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা প্ৰতি কুইণ্টলত কৃষকে 2550 টকা লাভ কৰিব। ইট ইজ এ হিউজ জাম। আপোনালোকৰ যদি মনত আছে অসমত 600 টকাত প্ৰতি কুইণ্টলত 2021 চনত ধান বিক্ৰী হৈছিলে। 600 টকাৰ পৰা 4 বছৰৰ ভিতৰত কৃষকে এতিয়া 2550 টকা লাভ কৰিবলৈ সক্ষম হ'ব। মাষ্টাৰ্ডৰ ক্ষেত্ৰত ভাৰত চৰকাৰে 5,950 টকা দিয়ে। ৰাজ্য চৰকাৰে এতিয়া তাত 500 টকা অতিৰিক্তকৈ দিব। ইয়াৰ মিনিংটো হ'ল যে প্ৰতিগৰাকী কৃষকে 6,450 টকা তেওঁলোকে লাভ কৰিব। 6,450 rupees এইটো হেনে হিচাপ। তাৰমানে আপোনালোকে চিন্তা কৰক যে প্ৰতি কুইণ্টল ধান যি 600 টকা আছিলে আজ 1 এপ্ৰিলৰ পৰাই 2550 টকা হ'ব। 3 বছৰতে ইমান ডাঙৰ এটা পৰিৱৰ্তন হ'ল 4 বছৰত। আৰু আমাৰ সৰিয়হৰ ক্ষেত্ৰত আমি 6,450 টকা কৃষকক দিম, 5,950 টকা ভাৰত চৰকাৰে দিব, 500 টকা ৰাজ্য চৰকাৰে দিব। এইটো এতিয়া আমি দিম, ভৱিষ্যতে বাঢ়িহে যাব পাৰে। যেতিয়া প্ৰত্যেকবাৰে কেন্দ্ৰীয় চৰকাৰে বাঢ়াব, ৰাজ্য চৰকাৰৰ পুঁজি থাকিলে এতিয়াৰ পৰা 250 টকাটো ফিক্স লাগি যাব। আৰু 500 টকা ভাৰত চৰকাৰে যদি
2400 কৰে আমি 250 টকাটো কমাই নিদিও তাত 250 টকাটো লগত লাগিয়ে থাকিব তাৰমানে ভাৰত চৰকাৰৰ এমএছপি প্ৰাইজৰ লগত 250 টকা এড হৈ গৈ থাকিব গতিকে মই ভাবো যে অহা বছৰ এতিয়ালৈকে এমএছপি ডিক্লেয়াৰ কৰা নাই কিন্তু অহা বছৰটো মোৰ লাগাত 2550 টকা গৈ 2700 মান হ'বগৈ অহা বছৰত এই বছৰৰ কথা মই কোৱা নাই আজি আমাৰ কেবিনেটে বাজেটত ঘোষণা কৰা অনুসৰি দৰং জিলাত এখন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কাৰণে 572 কোটি টকাৰ অনুমোদন জনায় দৰং মেডিকেল কলেজখনত আমি এটা সিদ্ধান্ত লৈছো যে মেডিকেল কলেজখন বনাওতে প্ৰথমতে বিএসসি নাৰ্সিং কলেজ এখন আৰু জিএনএম নাৰ্সিং স্কুল এখনো আমি ইয়াৰ লগত সংলগ্ন কৰিয়ে বনাম আগে পিছে আমি মেডিকেল কলেজ বনাও আৰু মেডিকেল কলেজ হোৱাৰ বহু বছৰ পিছত তাত এখন বিএসসি নাৰ্সিং কলেজ হয় বা জিএনএম নাৰ্সিং স্কুল হয় এতিয়াৰ পৰা আমি সিদ্ধান্ত লৈছো যে মেডিকেল কলেজ বনালে লগত আমি বিএসসি নাৰ্সিং কলেজ এখন আৰু জিএনএম নাৰ্সিং স্কুল এখন লগত আমি একেলগে বনাই দিম ইয়াৰ ফলত দৰঙে বাস্তৱিকতে আজি দিনটোত এখন মেডিকেল কলেজ পালে এখন বিএসসি নাৰ্সিং কলেজ পালে আৰু এখন জিএনএম স্কুল পালে দৰঙত এখন জিএনএম স্কুল আছিল এখন দ্বিতীয়খন হ'বগৈ অৰ্থাৎ আৰু দৰং জিলাৰ ই মঙ্গলদৈত অনুষ্ঠিত এই মেডিকেল কলেজখন হ'ব আপোনালোকে মঙ্গলদৈলৈকে গলে সেৰিকালচাৰ ফাৰ্ম এখন দেখা পায় তাৰ কাষতে স্কিল ইউনিভাৰ্চিটি হৈছে স্কিল ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজ প্ৰায় ওচৰা ওচৰিকৈ নিৰ্মাণ হ'ব মই দৰং জিলাৰ ৰাইজক ইয়াৰ বাবে অভিনন্দন জনাইছো আমাৰ অসমত ৰেশন প্ৰাইচ যিবিলাক ৰেশন দোকান আছে তেওঁলোকৰ সময় সীমাটো পাৰ হৈ গৈছে লাইসেন্স ৰিনিউ কৰিব লাগে এটা এটাকৈ লাইসেন্স ৰিনিউ কৰোতে তেওঁলোক বহু সময়ত বিভিন্ন চৰকাৰী মেৰপাছৰ বলি হ'বলগীয়া হয় সেই কাৰণে আজি আমি ৰেশন দোকানসমূহৰ এক্সটেনশন 30 জুন 2026 লৈ বাই জেনেৰেল অৰ্ডাৰ আমি কৰি দিছো এতিয়া কোনেও ব্যক্তিগতভাৱে ডিসিক আবেদন কৰিব নালাগে 30 জুন 2026 লৈকে প্ৰতিখন ৰেশনৰ দোকানৰ ম্যাদ আমি নিজে নিজে 30 জুন 2026 লৈকে বৃদ্ধি কৰি দিছো আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হয় আপোনালোকে জানে যে চাইল্ড কেয়াৰ লিভ ইমান দিন আমি মহিলা কৰ্মচাৰীক দি আছিলো কিন্তু কিবা কাৰণত যদি মহিলা গৰাকী আৰু স্বামীৰ বিবাহ বিচ্ছেদ হয় স্বামীয়ে বাচ্চা কেটাক চাব লাগে ইমান দিন স্বামীৰ কাৰণে চাইল্ড কেয়াৰ লিভ নাছিল গতিকে ইন কেস অফ ডাইভোৰ্স আমি মেল গভৰ্নমেন্ট এমপ্লয়ীকো চাইল্ড কেয়াৰ লিভ দিবলৈ সিদ্ধান্ত লৈছো অৰ্থাৎ যেহেতু দায়িত্বটো পুৰুষজনৰ হাতলৈকে আহে ডাইভোৰ্স হল বাচ্চাটো কিন্তু কাষ্টডি পুৰুষজনৰ লগত আছে তেতিয়া চাইল্ড কেয়াৰ লিভটো মহিলা গৰাকীয়ে নাপায় চাইল্ড কেয়াৰ লিভটো পুৰুষজনেহে পাব আজি আমাৰ কেবিনেটত আমি সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰো 2 বছৰলৈকে পায় বাজেটত ঘোষণা কৰা আৰু দুটা সিদ্ধান্ত আজি আমি কাৰ্যকৰী কৰিছো প্ৰফেশনেল ট্যাক্স আগতে 10,000 টকা ওপৰত ইনকাম হলে প্ৰফেশনেল ট্যাক্স দিব লাগিছিল 10,001 টকাও যদি মোৰ ইনকাম হয় মাহত মই প্ৰফেশনেল ট্যাক্স দিব লাগে বাজেটত আমি কৈছিলো যে 15,000 টকালৈকে আমি ইয়াক ৰেহাই দিম এই বিত্তীয় বৰ্ষৰ পৰা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাতকৈ যাৰ মাহিলি ইনকাম 15,000 টকাত কৈ কম তেওঁলোকে আৰু প্ৰফেশনেল ট্যাক্স দিব নালাগে ইয়াৰ ফলত 1,40,000 লোক প্ৰফেশনেল ট্যাক্সৰ আউটাৰ বাহিৰলৈ যাব তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক লাভান্বিত হ'ব
কেবিনেটে আজি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে কেঁচা পাতৰ ওপৰত যেটো আমাৰ টেক্স আছিল, আগতে আমি 3 বছৰৰ কাৰণে ৰেহাই দিছিলো, বাজেটত আজি আমি ঘোষণা কৰিছিলো যে আমি আৰু 2 বছৰ ৰেহাই দিম। আজি কেবিনেটে এই সিদ্ধান্তক অনুমোদন জনায় যাতে 1 এপ্ৰিলৰ পৰা কেঁচা পাতৰ ওপৰত, কেঁচা চাহপাতৰ ওপৰত কোনেও টেক্স দিয়াৰ প্ৰয়োজন নাথাকে। ই 2 বছৰৰ বাবে তাক আমি এক্সটেনশন কৰাই দিওঁ। শেষত কোকৰাঝাৰ জিলাত নায়েক গাঁও বুলি এখন PRF আছিল, তাক আজি আমি এখন 774 হেক্টৰৰ PRF আছিল, এইখন আজি আমি 180 হেক্টৰ বনভূমিলৈ ৰূপান্তৰ কৰোঁ, বাকীখিনি ৰাজহ ভূমিলৈ আমি ৰূপান্তৰ কৰোঁ, অৰ্থাৎ আৰু এখন PRFৰ সমস্যা আমি সমাধান কৰোঁ। 180 হেক্টৰ ফৰেষ্ট হ'ব আৰু 774 হেক্টৰৰ বাকীখিনি ৰেভিনিউ ভিলেজ হ'ব। আজি কেবিনেটৰ বাহিৰত মই 2টা সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব খুজিছো। আমাৰ অসমত এটা সময়ত গোটেই অসমখন আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত আছিল। ভাৰত চৰকাৰে পৰ্যায়ক্ৰমে আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট উইথড্ৰ কৰিলে। এসময়ত গৈ 6খন জিলাত ই সীমাবদ্ধ আছিল। যোৱা বছৰ 6খন জিলাৰ পৰা 4খনলৈ নমাই অনা হৈছিল: ডিব্ৰুগড়, তিনচুকীয়া, শিৱসাগৰ, চৰাইদেউ। আজি ভাৰত চৰকাৰে ডিব্ৰুগড় জিলাকো অশান্ত অঞ্চল আইন আৰু আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ পৰা আওতাৰ বাহিৰত লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড়ত যিহেতু আমি অসমৰ দ্বিতীয় ৰাজধানী নিৰ্মাণ কৰাৰ পথত আগবাঢ়িছিলো, সেইবাবে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছিলো যে ডিব্ৰুগড়ক আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্টৰ অধীনত থাকিব, ডিব্ৰুগড় থাকিব নালাগে। আজি ভাৰত চৰকাৰে অধিসূচনা জাৰি কৰিছে যে এতিয়াৰ পৰা ডিব্ৰুগড়ত আপস্পাচা নাথাকে। কাৰ্যত এতিয়া আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট অসমত শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়া জিলাত সীমাবদ্ধ হৈ থাকিব। আমি আশা কৰিছো যে নেক্সট ৰিভিউত আমি নিশ্চয় আৰু জিলা এই আপস্পাচাৰ পৰা আমি হ্ৰাস কৰিবলৈ সক্ষম হ'ম। আজি আৰু এটা ভাল খবৰ আছে। অষ্ট্ৰেলিয়াৰ পিছত জাপান চৰকাৰেও অসমৰ পৰ্যটক অহাৰ ক্ষেত্ৰত যি লেভেল 2 কোশ্যন আছিলে, লেভেল 2 ৱাৰ্ণিং আছিলে, সেই লেভেল 2 ৱাৰ্ণিঙক তেওঁলোকে লেভেল 1লৈকে ডাউনগ্ৰেড কৰিছে আৰু গোটেই ভাৰতবৰ্ষখন লেভেল 1ত আছে। অৰ্থাৎ সমগ্ৰ ভাৰতৰ লগত অসমকো লেভেল 1, য'ত মাত্ৰ কোশ্যন কৰিব লাগে, এক্সাৰচাইজ কোশ্যন ইমানে থাকে। আগত আছিল যে অসমত টুৰিষ্ট যাব নালাগে। এতিয়া জাপান চৰকাৰে যোৱা 25 মাৰ্চত নতুন এডভাইজাৰী ঘোষণা কৰিছে যে ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাক বাদ দি অসমৰ প্ৰতিটো স্থানতে পৰ্যটকসকল আহিব পাৰে আৰু দে শুড অনলি ৰিমেইন কোচাছ, যিটো গোটেই ভাৰতবৰ্ষৰ লগত আছে। জাপান এম্বেচিয়ে যিখন অধিসূচনা দিছে তাত তেওঁলোকে অসমৰ কাৰণে এটা খুব ভালকৈ লিখিছে। ইন আছাম, militant activities have subsided in most area except for 4 northeastern districts, Shivsagar, Dibrugarh, Tinsukia and Soraideo. Due to improved security scenery, the risk level has been downgraded from level 2 to level 1. অৰ্থাৎ এডভান্টেজ অসমৰ সময়ত যি আমি আউটৰিচ আৰম্ভ কৰিছিলো আৰু জাপান ভ্ৰমণৰ সময়ত জাপানৰ বৈদেশিক উপমন্ত্ৰী আৰু জাপানৰ অধ্যক্ষক মই বিশেষভাৱে অনুৰোধ কৰিছিলো আৰু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে আমাৰ অসমত পৰ্যটন আহিব পৰা ব্যৱস্থা কৰি দিয়ে। অষ্ট্ৰেলিয়া আৰু জাপান এতিয়া 4খন জিলাক বাদ দি
আন অসমৰ আন জিলালৈ পৰ্যটক অহাত তেওঁলোকৰ যি বাধা আছিল সেই বাধা নিষেধ আজি 25 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। আমি অহা কিছুদিনত নিউজিলেণ্ড চৰকাৰৰ লগতো আমি আলাপ আলোচনা আৰম্ভ কৰিম যাতে নিউজিলেণ্ডৰ পৰাও আমি এটা সুখবৰ পাব পাৰো। আমাৰ যোৱা কেইমাহত লৈ আমি প্ৰচেষ্টাত অষ্ট্ৰেলিয়া আৰু জাপানৰ ক্ষেত্ৰত আমি সফল হলো। অষ্ট্ৰেলিয়া চৰকাৰক মই ধন্যবাদ জনাইছিলো। জাপান চৰকাৰকো আজি আমি আনুষ্ঠানিকভাৱে ধন্যবাদ জনাইছো। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব। জাপানে এই 4খন জিলাক বাদ দি বাকি স্থানত লেভেল 1 লৈকে ডাউনগ্ৰেড কৰিছে। তাত লেভেল 2 থাকিব। কিন্তু ডিষ্টাৰ্ব এৰিয়া 1 ডিব্ৰুগড়ৰ পৰা ভাৰত চৰকাৰে উদ্যোগ কৰিছে। দুটা পৃথক পৃথক খবৰ। ভাৰত চৰকাৰে ডিব্ৰুগড়ক ডিষ্টাৰ্ব এৰিয়া 1 বা आर्म फोर्स स्पेशल पावर एक्टर। तो फ्रेंड्स थैंक यू फॉर वाचिंग। ऐसी खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें। आन एटा खबर हल